ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাৱে হোৱৰী উৎসৱ পালন। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ শুকুৰবৰীয়াৰ পৰা কিছু নিলগত জাতি জনগোষ্ঠীৰ মিলনভূমিস্বৰূপ মেঘালয়ৰ ৰিভই জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত পাথাৰখামাৰ নান্দনিক তথা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সেউজ পৰিৱেশৰ মাজত উমছাও আৰু বাৰেগাঁৱত যুগ যুগ ধৰি বাস কৰি অহা ৰাভা জনগোষ্ঠীৰ লোকসকলে মেঘালয়ত থাকিলেও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি। 1910 চনৰ পৰা বাৰেগাঁৱত পালন কৰি অহা এই হোৱৰী উৎসৱে অঞ্চলটোত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে। দুয়োখন গাঁৱৰ মাজভাগত আছে কলীয়া ঠাকুৰ নামঘৰ। নামঘৰৰ মূল তোৰণৰ সন্মুখত থকা মুকলি পথাৰত বিগত বছৰৰ দৰে এই বৰ্ষও 22 এপ্ৰিলত পথাৰখামাৰ উমছাও আৰু বাৰেগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বাৰেগাঁৱৰ পৰম্পৰাগতভাৱে এদিনীয়া কাৰ্যসূচীৰে হোৱৰী উৎসৱ পালন কৰে। পৰম্পৰা অনুসৰি প্ৰথম বিহুৰ দিনা গোসাঁই ঘৰৰ পৰা গোসাঁই উলিয়াই ঘৰে ঘৰে ফুৰাই ন বিহু বা 8 বহাগৰ দিনা পৰম্পৰাগতভাৱে হোৱৰী উৎসৱ পালন কৰি অহা হৈছে। উমছাও বাৰেগাঁৱৰ ৰাজ্যৰ গয়ৰ সভাপতি সুৰেণ ৰাভা আৰু সম্পাদক ভদেশ্বৰ ৰাভা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেণ চিলান, সম্পাদক শুক্লেশ্বৰ দিয়া, ডাকুৱা ঘাটুৰাম মেকু, ভৰালী হৰি পাঠক, বাৰিকাত তবিত দিয়া, উমছাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক, প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা, সম্পাদিকা ৰঞ্জিতা মেকাই জানিবলৈ দিয়া মতে উৎসৱৰ লগত সংগতি ৰাখি আন আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ নামঘৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোসাঁই লৈ আহি হোৱৰী উৎসৱত স্থাপন কৰা হয়। আনহাতে হোৱৰী উৎসৱৰ বিশেষ আকৰ্ষণ আছিল অসমৰ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি সংস্কৃতিৰ ৰীতি নীতিত আকৰ্ষিত হৈ নিজ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰি অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী উৰাল চিংকলিয়ে উপস্থিত সকলোকে চাহ জলপানেৰে আপ্যায়িত কৰি ৰাইজৰ সৈতে হোৱৰী উৎসৱত ভাগ লৈ সেৱা আগবঢ়ায়। তেনেদৰে বিয়লি হোৱৰী উৎসৱৰ অন্তত নামঘৰত উপস্থিত সকলোৰে মাজত প্ৰসাদ আৰু লাড়ু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে এই বৰ্ষৰ হোৱৰী উৎসৱৰ কাৰ্যসূচীৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। মানে খাচী মানুহ হৈও মানে আপুনি যিখিনি আমাৰ কালচাৰেল আমাৰ ৰাভাসকলৰ যিখিনি পূজা যিখিনি বিহুৱে হওক গোটেইখিনিৰ লগত আপুনি জড়িত হৈ আছে। হয়, যে কি ক'ব? কি ক'ব মানে আমাৰ আচলতে খ্ৰীষ্টান নীতিটো পিছতহে আহিছে। আমিতো চব আগত হিন্দুহে, মোৰ মায়ে দেউতা চব হিন্দু। তো আমি এফালে যোৱা নাই। কিছুমান এতিয়া যে খ্ৰীষ্টান গৈ হিন্দুৰ পৰা খ্ৰীষ্টান যে গৈছে আৰু কিছুমান ফিৰি আহিছে, সেইকাৰণে মোৰ খুব ভাল লাগিছে। হিন্দু ধৰ্মৰ তাৰমানে কাকো হিংসা নাই, কাৰ ধৰ্ম বিয়াকে নকয়, চব মিলি জুলি থাকে। এই অঞ্চলটোতে আপোনাৰ এটা নাম আছে, গতিকে এই নামটো আপোনাৰ সকলোৱে চিনি পায় আৰু গতিকে আপুনি এই অসমীয়া আমাৰ যিখিনি ৰাভা মানুহ আছে এইখিনিৰ লগত বেছিকে আপুনি সহযোগত জড়িত হৈ থকা বুলি কয়। হয় হয় হয়, তাৰমানে এইটো হিন্দু ধৰ্ম লোৱাৰ কাৰণে চব যিমান হিন্দু লগত, কিন্তু আমি হিন্দু বুলি ক'লে খালি হিন্দু নহয়, আমি চব জাতিৰ লগত মিলে। আপুনি বিহু পালন কৰিছে? হয়, বিহু পালন কৰিছে। আপুনি ঘৰত নিজৰ হয় হয়, আমাৰ ষ্টেজ আছে। কি কাৰ্যসূচী আছিল? সেইবিলাক বিহু ডান্স বিলাক আৰু ৰাইজবিলাক আহে চাব আহে চব ফূৰ্তি কৰিবৰ কাৰণে।